নমস্কাৰ, জ্ঞানৰ জ্যোতি চেনেলত আপোনাৰ স্বাগতম। মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ কেতিয়া ঘোষণা কৰা হৈছিল? উত্তৰ 1948 চনত। মানৱ অধিকাৰ ঘোষণাপত্ৰত মুঠতে কিমানটা অনুচ্ছেদ আছে? উত্তৰ 30টা। কিমান চনত পৌৰ আৰু ৰাজনৈতিক অধিকাৰ চুক্তি বলবৎ হৈছিল? উত্তৰ 1976 চনৰ 23 মাৰ্চ। কিমান চনত শৰণাৰ্থীৰ মৰ্যাদা সম্পৰ্কীয় বিচাৰবিধি গ্ৰহণ কৰা হৈছিল? উত্তৰ 1951 চনত। কিমান চনত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গ্ৰহণ কৰা হয়? উত্তৰ 1993 চনত। কিমান চনত অসামৰিক আৰু ৰাজনৈতিক অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিপত্ৰ গ্ৰহণ কৰা হৈছিল? উত্তৰ 1976 চনত। কিমান চনত ৰাষ্ট্ৰসংঘই অত্যাচাৰ আৰু নিষ্ঠুৰ অমানৱীয় আচৰণৰ বিৰুদ্ধে শাস্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল? উত্তৰ 1948 চনত। কিমান চনত ৰাষ্ট্ৰসংঘই শিশু অধিকাৰ সম্পৰ্কীয় 2টা প্ৰট'কল গ্ৰহণ কৰে? উত্তৰ 2000 চনত। ৰাষ্ট্ৰসংঘই শিশুৰ অধিকাৰ সম্পৰ্কীয় আচৰণ বিধিৰ বাবে কিমানটা নীতি নিৰ্ধাৰণ কৰে? উত্তৰ 10টা। শিশুৰ অধিকাৰ সম্পৰ্কীয় সমিতিৰ সদস্যৰ কাৰ্যকাল কিমান? উত্তৰ 4 বছৰীয়া। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।